हेलो स्टूडेंट्स लास्ट क्लासत आमी दुटामान एग्जाम्पल कराइছিলো तो আজি আমি তাৰে পৰা স্টাर्ट কৰিম हाँ এইখিনি কৰাৰ পিছত আমি 7.42 কৰিম চাবা তোমাৰ এটা এক্সাম্পল লওঁ এটা এক্সাম্পল হ'ল যে dx ডিভাইড বাই টুৱাইছ এক্স প্লাছ 5 হোল স্কোৱাৰ মাইনাছ 3 স্কোৱাৰ ধৰি লওঁ এইটো দিয়া আছে हाँ তো এইটো তুমি চাবা ফৰ্মুলাটো কেনেকুৱা হৈ আছে dx by x square plus sorry plus নহয় minus a square এটোৰ ফৰ্মুলা পাইছিলা ইয়াৰ ফৰ্মুলাটো কি আছিল 1 by twice a তাৰপিছত আছিল log of x minus a divide by x plus a plus c এটো হল ফৰ্মুলা হয় না আমি প্রুভ কৰিছিলো এইবিলাক হয় না তো চাবা ইয়াতে চোৱা কম্পেয়াৰ কৰি তুমি চাবা ইয়াতে টুৱাইছ এক্স প্লাছ 5 আছে আৰু কিন্তু ইয়াতে কি থাকিব লাগে এক্স থাকিব লাগে তো প্ৰব্লেম এইখিনিতে হৈ আছে এক্সৰ ঠাইত টুৱাইছ এক্স প্লাছ 5 হৈ আছে সো ইয়াৰ কাৰণে তুমি কৰিবা কি ইয়াতে সাবস্টিটিউট কৰিবা যে টুৱাইছ এক্স প্লাছ 5 ইজ ইকুৱেল টু জেড সাবস্টিটিউট কৰি দিবা তেতিয়াহ'লে চাবা 2 এক্স মানে 1 হৈ যাব না এক্স মানে 1 হৈ যাব তো dx ইজ ইকুৱেল টু dz গতিকে আমি dx ৰ ভ্যালু পালো dz ডিভাইড বাই 2 গতিকে আমাৰ ইন্টিগ্ৰেশনটো কি হ'ব যাবা dx মানে dz বাই 2 আৰু টুৱাইছ এক্স প্লাছ 5 এটো মানে তোমাৰ z তো 3 স্কয়াৰ সো হাফ সন্মুখত আহি যাব তো থাকি যাব dz ডিভাইড বাই z স্কয়াৰ মাইনাছ 3 স্কয়াৰ এটা তুমি চাবা ফৰ্মুলাত পৰি গল না এটা চোৱা সেম হৈ আছে না x ৰ ঠাইত z কেৱল আছে সেম ফৰ্মুলা তো আমি এইটো ফৰ্মুলা মতে এপ্লাই কৰি দিম যে 1 by twice a log x minus a divide by x plus a plus c that means 1 by 12 log x z ৰ ভ্যালু হ'ব লাগিব তো twice x plus 5 minus 3 divide by twice x plus 5 plus 3 হয় না সো ইয়াৰ পৰা ক'ব পাৰিবা এইখিনি পৰা হ'ব যে 1 by 12 log ওপৰত হৈ আছে টুৱাইছ এক্স প্লাছ 2 তলত হৈ আছে টুৱাইছ এক্স প্লাছ 8 হয় না 5 minus 3 আৰু 5 plus 3 আকৌ চাবা 2 কেনসেল কৰি দিব পাৰো তো 1 by 12 log x plus 1 divide by x plus 4 2 কেনসেল কৰিছো x plus 4 plus সো এইখিনি তোমাৰ आंसर হৈ গ'ল বহুত সিম্পল হয় কেৱল তুমি ফৰ্মুলাত মতে যাবা হ্যাঁ যেটা ফর্মুলা প্রুভ করা হয়েছে ফর্মুলা মতে যাবা কোনটো ফর্মুলাত পড়ি আছে ঠিক আছে তো টুৱাইছ এক্স প্লাছ 5 আছিল কাৰণে আমি কি কৰিলো জেড ৰে সাবস্টিটিউট কৰি দিলো সাবস্টিটিউট কৰাৰ লগে লগে তোমাৰ এটো কি হল dx to dz by 2 আহি গল তো তোমাৰ z লৈ কনভার্ট হৈ গল আমাৰ কোৱেশ্চনটো আছিল ভেৰিয়েবল x ত কিন্তু কোৱেশ্চনটোক আমি চেঞ্জ কৰি ভেৰিয়েবলটো চেঞ্জ কৰি লৈছো না z ভেৰিয়েবল লৈছো তো যেতিয়া z ভেৰিয়েবল লোৱা হৈছে তেতিয়া তোমাৰ কি হল ডাইৰেক্ট ফৰ্মুলাতে পৰি গল তো তাৰে পৰা आंसरটো আহি গল ঠিক আছে নেক্সট চাবা আৰু এটা এক্সাম্পল লওঁ ধৰি লোৱা ইয়াত আছে যে ই পাৱাৰ টুৱাইছ এক্স মাইনাছ 3 আৰু ওপৰত আছে তোমাৰ ই পাৱাৰ এক্স ডিএক্স ধৰি লোৱা এইটো কুৱেশ্যন আছে তো ইয়াতে মন কৰিবা এই কুৱেশ্যনটোক আমি এইদৰে লিখিব পাৰোঁ তুমি চাবা ই পাৱাৰ এক্স ডিএক্স এইখিনি ক'ব পাৰিবা ই পাৱাৰ এক্স হোল স্কোৱাৰ হয় না আৰু এইখিনি ক'ব পাৰিবা √3 হোল স্কোৱাৰ ঠিক আছে না তলৰ তোমাৰ কি হৈছে x স্কয়ার মাইনাস a স্কয়ার ফর্মত আছে না এতিয়া তুমি যদি e পাওয়ার x ক যদি তুমি ভাবি লোৱা z তেতিয়া তুমি চাবা ডেরিভেটিভ কৰিলে e পাওয়ার x dx আহি যাব dz হৈ যায় গতিকে ইয়াতে আমি সাবস্টিটিউশন মেথড এপ্লাই কৰি এখানে আমি চেঞ্জ কৰি দিব পাৰিম না এখানে আমি চেঞ্জ কৰি দিব পাৰিম ভেৰিয়েবল বিলাক তো e পাওয়ার x dx মিলি হ'ব dz তলত হ'ব z স্কয়ার মাইনাস √3 হোল স্কয়ার এটা তুমি ফর্মুলা চোৱা ফর্মুলাটো কি আছিল যে dx ডিভাইড বাই x স্কয়ার মাইনাস a স্কয়ার আগৰ ফর্মুলাটো হল না 1 by twice a log x minus a by x plus a plus c এটো ফর্মুলা হয় সো এই ফর্মুলাত বহাই দিম 1 by twice a log x minus a divide by x plus a plus c সরি x লিখি দিলো এটা তোমার হবো z হবো
কাৰণ আমি ইয়াতে জেড আছে ন জেড এইটো জেড চ' আমি পাম 1/2√3 লগ এতিয়া লাষ্ট জেডৰ ভেলু পাবা e power x minus √3 divide by e power x plus √3 plus c মুঠতে তোমালোকৰ এইটো কথা মনত ৰাখিব লাগে যে আমাৰ যি ছয়টা ফৰ্মুলা আমি প্ৰুভ কৰিলোঁ ছয়টা ফৰ্মুলা সেই ফৰ্মুলা মতে তুমি আনিব লাগিব এইখিনি তুমি চোৱা ফৰ্মুলা মতে আহি গ'ল না তো কুৱেশ্যনটো দেখাত তুমি অলপ বুজিব লাগিব যে এই কুৱেশ্যনটোক আমি কনভাৰ্ট কৰি এইটো আমি মেথডত আনিব পাৰিম এইটো অলপ নিজে বুজিব লাগিব প্ৰেক্টিছ কৰিলে আহি যায় এইবিলাক এতিয়া তোমালোকে নতুন শিকি আছে কাৰণে অলপ বেলেগ দেখা তেনেকুৱা লাগি আছে হয়তো কিন্তু যেতিয়া প্ৰেক্টিছ কৰিবা আহি যাব ঠিক আছে ধৰিব পাৰিবা কোনটো কুৱেশ্যন কোনফালে যাব কোন ফৰ্মুলা দি যাব ধৰিব পাৰিবা নেক্সট এটা এক্সাম্পল কৰি দিওঁ চাবা ধৰি লোৱা তোমাৰ এবাৰ আছে cos x dx আৰু তলত ধৰি লোৱা আছে যে স্কোৱাৰ ৰুট আছে 4 মাইনাছ sin x ধৰি লোৱা sin স্কোৱাৰ x 4 মাইনাছ sin স্কোৱাৰ x এই কুৱেশ্যনটো ধৰি লোৱা আছে তো এই কুৱেশ্যনটোক তুমি কনভাৰ্ট কৰিব পাৰিবা চাবা কেনেকৈ কনভাৰ্ট কৰিবা তলত আছে সাইন ওপৰত আছে কস পাৰিম এইটো চাবা বুজিবা 4 আছে লিখিলা 2 স্কোৱাৰ এইটো লিখি দিলা sin x হোল স্কোৱাৰ হয় না আৰু ওপৰত আছে cos x dx এতিয়া তুমি যদি sin x ক যদি তুমি z সাবস্টিটিউট কৰা sin x ৰ ডেৰিভেটিভ cos x তাৰ লগতে dx আহি যায় এখানে আহি যায় সো আমি ক'ব পাৰো যে cos x dx মানে dz আৰু এখানে হ'ব 2 স্কোৱাৰ মাইনাছ z স্কোৱাৰ চোৱা আহি গ'ল না কনভাৰ্ট হৈ গ'ল না আমাৰ যেটো কুৱেশ্যন আছিলে কুৱেশ্যনটো চোৱা ফৰ্মুলাত কনভাৰ্ট হৈ গ'ল আমাৰ ফৰ্মুলাটো কি আছিলে চোৱা ফৰ্মুলাটো লিখি দিওঁ যে dx বাই √over a স্কোৱাৰ মাইনাছ x স্কোৱাৰ ফৰ্মুলাটো আছিলে sin ইনভাৰ্স x বাই a প্লাছ c এইটো ফৰ্মুলা আছিলে তো ইয়াতে তুমি লিখিব পাৰিবা যে sin ইনভাৰ্স ঠিক আছে x বাই a x মিন্স কিমান সৰি z বাই লিখিব লাগিব z বাই a এইটো 2 হা প্লাছ c সো আমি পাম sin ইনভাৰ্স z ৰ ভ্যালু sin x ডিভাইড বাই 2 প্লাছ c তো এইখিনি তোমাৰ আনসাৰ আহি গ'ল ঠিক আছে কুৱেশ্যনটো কেৱল কনভাৰ্ট কৰিব লাগে আমাৰ যেটো ফৰ্মুলা হয় ছয়টা ফৰ্মুলা এই ছয়টা ফৰ্মুলাত কনভাৰ্ট কৰি দিব লাগে কনভাৰ্ট কৰাৰ লগে লগে ডাইৰেক্ট ফৰ্মুলাত বহাই দিবা আনসাৰ আহি যায় ক্লিয়াৰ হৈ আছে না তো এইটো তুমি কুৱেশ্যনটো দেখি বুজি পাবা কাৰণ তুমি চাবা এই তলৰ পাৰ্টটো যেটো আছে হা এই তলৰ পাৰ্টটো কি আছে স্কোৱাৰ ৰুট থাকে বা নাথাকে ইয়াতে তোমাৰ কি হয় a স্কোৱাৰ প্লাছ b স্কোৱাৰ ফৰ্মত হয় না দুটা স্কোৱাৰ ফৰ্ম হয় দুটা স্কোৱাৰ ফৰ্ম তো ইয়াতে চাবা 4 ক আমি লিখিব 2 স্কোৱাৰ আৰু sin x ক আমি কি লিখিলো sin x হোল স্কোৱাৰ বুলি লিখি দিলো না sin স্কোৱাৰ x তো sin x যে আছে তুমি তো যদি x বুলি ভাবি লোৱা sin x ৰ ডেৰিভেটিভ cos x ওপৰত দিয়া আছে তো সেই হিচাপত এটা আইডিয়া পোৱা যায় যে এই কুৱেশ্যনটো আমি কনভাৰ্ট কৰিব পাৰিম হা সেইটো এটা আইডিয়া পোৱা যায় প্ৰেক্টিছ কৰিলে আহি থাকিব যেতিয়া তুমি প্ৰেক্টিছ কৰিবা বঢ়িয়াকৈ এইবিলাক আহি যাব ঠিক আছে নেক্সট চাবা এতিয়া আমি কৰোঁ যে ইণ্টিগ্ৰেল অফ দ্য ফৰ্ম dx ডিভাইড বাই ax স্কোৱাৰ প্লাছ bx প্লাছ c or dx ডিভাইড বাই স্কোৱাৰ ৰুট অফ ax স্কোৱাৰ প্লাছ bx প্লাছ এটা আমি এইটো টাইপৰ কুৱেশ্যনবিলাক কৰিম হা এই টাইপৰ কুৱেশ্যনবিলাক কৰিম ঠিক আছে যে ওপৰত থাকিব dx আৰু তলত থাকিব এটা কোৱাড্ৰেটিক পলিনোমিয়েল ঠিক আছে স্কোৱাৰ থাকক বা নাথাকক তো এই টাইপৰ কুৱেশ্যনবিলাক আমি কৰিম চাবা এটা এক্সাম্পল দি কৰাও ধৰি লোৱা তোমাৰ আছে যে dx ডিভাইড বাই x স্কোৱাৰ মাইনাছ 2x প্লাছ 5 ধৰি লোৱাটো আছে x স্কোৱাৰ মাইনাছ 2x প্লাছ 5 আছে তো তুমি চাবা ইয়াতে তোমাৰ কাম কি হ'ব ফাৰ্ষ্ট কামটো কি কৰিবা বুজিবা এই যেটো তোমাৰ আছে x স্কোৱাৰ মাইনাছ 2x প্লাছ 5 এইটো তুমি অলপ ব্ৰেক কৰি দুটা সাম ঠিক আছে যোগফল হিচাপে প্ৰকাশ কৰিবা স্কোৱাৰৰ দুটা স্কোৱাৰ টাৰ্মৰ যোগফল হিচাপে প্ৰকাশ কৰিবা ঠিক আছে সাম অফ টু স্কোৱাৰ্ছ সেই হিচাপত তুমি এক্সপ্ৰেছ কৰিব লাগিব তাৰমানে x স্কোৱাৰ মাইনাছ 2x প্লাছ 5ক ব্ৰেক কৰি আমি এই ফৰ্মত লৈ যাম a স্কোৱাৰ প্লাছ b স্কোৱাৰ এইটো টাইপৰ ফৰ্মত লৈ যাম ঠিক আছে তো এইটো বহুত সিম্পল হয় তুমি সব অলপ বুজি লোৱা মই নেক্সট কুৱেশ্যনৰ পৰা এইটো ডাইৰেক্ট কৰি যাম এইটোক আমি এইটো লিখিব পাৰোঁ না যে x স্কোৱাৰ মাইনাছ 2ab b 1 দিলে মিলি যায় না তো আমি লিখিলোঁ 1 স্কোৱাৰ তাৰ লগে দিলোঁ মাইনাছ 1 স্কোৱাৰ প্লাছ 5 লিখিব পাৰোঁ না চোৱাচোন হয় না লিখিব পাৰোঁ x স্কোৱাৰ আছে 2x আছে প্লাছ 1 মাইনাছ 1 কেঞ্চেল প্লাছ 5 মিলি আছে
সো আমি লিখিব পাৰোঁ কি এক্স মাইনাছ প্লাছ মাইনাছ 1 হোল স্কোৱাৰ আৰু এই দুটা মিলি প্লাছ 4 তাৰমানে হৈ গ'ল এক্স মাইনাছ 1 হোল স্কোৱাৰ প্লাছ 2 স্কোৱাৰ এইটো চোৱা আহি গ'ল এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ ফৰ্মত ঠিক আছে তো এইখিনি তোমাৰ ইয়াতে কৰিব লাগিব এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ ফৰ্মটো আনিব লাগে তো আনাৰ প্ৰচিডিউৰটো এইটো এইখিনি প্ৰচিডিউৰ তো এইখিনি আমি ইয়াতে কৰি যাম হা এইটো মই ছেপাৰেটলি দেখাই দিলোঁ এতিয়া মই এইখিনিত কৰি যাম চাবা বুজিবা ইয়াতে আমি লিখিম এক্স স্কোৱাৰ মাইনাছ টুৱাইছ এক্স এতিয়া আমি কি দিলে টুৱাইছ এক্স মিলিব 1 দিলে মিলিব তাৰপিছত প্লাছ 1 স্কোৱাৰ এই 1 অহাৰ লগে লগে তুমি 1 স্কোৱাৰ দিব লাগিব কাৰণ ফৰ্মুলাটো মিলিব লাগিব না এ স্কোৱাৰ মাইনাছ টুৱাইছ বি প্লাছ বি স্কোৱাৰ তো প্লাছ 5 আছে আৰু মাইনাছ 1 স্কোৱাৰটো আমি কৰি দিলোঁ কাৰণ এইটো আমি প্লাছ কৰিছিলোঁ এইটো মাইনাছ কৰি দিলোঁ চ' নেক্সট লাইন হ'ব নেক্সট লাইনটো হ'ব এক্স মাইনাছ 1 হোল স্কোৱাৰ আৰু এইখিনি মিলি হৈ আছে 4 না 4 মানে 2 স্কোৱাৰ ক্লিয়াৰ এতিয়া চোৱা এইখিনি যে পালোঁ এইখিনি আগৰ কুৱেশ্যনৰ নিচিনা হৈ গ'ল না আগত যে কৰিলোঁ এই আগত এইটো চোৱা এই টাইপৰ হৈ গ'ল না এইটো টাইপৰ হৈ আছে না এইবিলাক ছেম এইবিলাক টাইপৰ তাৰমানে এইখিনি অংক কৰিব লাগিব এতিয়া ঠিক আছে তো এতিয়া আমি কি কৰিম এই এক্স মাইনাছ 1 যে আছে তাত আমি লিখি ল'ম জেড এক্স মাইনাছ 1ক আমি লিখি ল'ম জেড তেতিয়াহ'লে ডি এক্স আৰু ডি জেড একেই হয় ডেৰিভেটিভ কৰিলে তো এইটো আমি লিখি দিম ডি জেড এতিয়া ফৰ্মুলাত যোৱা তো ফৰ্মুলা কি আছিলে এইটোৰ ফৰ্মুলাটো আছিলে 1/a tan ইনভাৰ্ছ এক্স বাই এ প্লাছ চি এইটোৰ ফৰ্মুলা আছিলে ডেট মিনছ 1/2 tan ইনভাৰ্ছ জেড জেড মানে এক্স মাইনাছ 1 ডিভাইড বাই 2 প্লাছ চি চ' এনচাৰ এইখিনি আহি গ'ল ক্লিয়াৰ হৈছে এইখিনি এনচাৰ হৈ গ'ল বহুত চিম্পুল হয় জাষ্ট তুমি কৰিবা কি এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ ফৰ্মুলা লৈ যাবা এইখিনি কৰিবলগীয়া হা এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ ফৰ্মুলা লৈ যাবা তেতিয়া চাবা ধুনীয়াকৈ মিলি যাব নেক্সট চাবা এতিয়া নেক্সট এটা লওঁ এক্সাম্পল যে ডি এক্স ডিভাইড বাই যে স্কোৱাৰ ৰুট অফ হা এবাৰ স্কোৱাৰ ৰুট দিলোঁ হা এক্স স্কোৱাৰ মাইনাছ 4x প্লাছ ধৰি লোৱা 8 দিলোঁ এইখিনি দিয়া হ'ল তো চাবা ছেম মেথডত যাম ডি এক্স স্কোৱাৰ ৰুটৰ ভিতৰত আছে এক্স স্কোৱাৰ লিখিলোঁ এক্স স্কোৱাৰ মাইনাছ 4x আছে আমি লিখিলোঁ 2 ইনটু এক্স ইনটু এতিয়া কি দিলে 4x মিলিব 2 দিলে মিলিব এই যে 2 লিখিলোঁ যে 2 লিখাৰ লগে লগে তোমাৰ আহি যাব 2 স্কোৱাৰ আহিব লাগিব হা কাৰণ এ স্কোৱাৰ মাইনাছ 2ac প্লাছ বি স্কোৱাৰ ফৰ্মুলাটো আহিব লাগিব যে তো এই 2 স্কোৱাৰ দিলোঁ যে তাৰ কাৰণে আমি মাইনাছ 2 স্কোৱাৰ কৰি দিওঁ আৰু তাৰ লগে লগে প্লাছ 8টো আছেই গতিকে আমাৰ হ'ব এইখিনি ডি এক্স ডিভাইড বাই স্কোৱাৰ ৰুট এক্স মাইনাছ 2 হোল স্কোৱাৰ আৰু এইখিনি তুমি চোৱা মাইনাছ 4 প্লাছ 8 তাৰমানে প্লাছ 4 হৈ গ'ল এতিয়া তোমাৰ কাম হ'ব আগৰ নিচিনাকৈ মানে আগৰ নিচিনাকৈ কাম হ'ব কি যে এই স্কোৱাৰ ৰুটৰ ভিতৰত যিটো এক্স মাইনাছ 2 আছে এক্স মাইনাছ 2 তাক ধৰি ল'বা জেড তেতিয়াহ'লে ডি এক্স আৰু ডি জেড একেই হৈ আছে কাৰণ এক্সৰ ডেৰিভেটিভ 1 হৈ যায় তো 1 লিখিলে একেই হ'ব না চ' এইখিনি পাবা ডি জেড এইখিনি পাবা জেড স্কোৱাৰ মাইনাছ নাই প্লাছ 2 স্কোৱাৰ হৈ গ'ল এতিয়া চোৱা ফৰ্মুলাত আহি গ'ল না এতিয়া ফৰ্মুলা মতে কোৱা ফৰ্মুলা মতে এইটো কি হ'ব তো ফৰ্মুলাটো আছিলে লগ আছিল না জেড প্লাছ স্কোৱাৰ ৰুট অফ জেড স্কোৱাৰ প্লাছ 2 স্কোৱাৰ প্লাছ চি প্ৰুভ কৰিছিলোঁ এইটো ফৰ্মুলাটো মুখস্থ কৰিব লাগিব চ' নেক্সট লাইন ক'ব পাৰিব যে লগ জেড মানে এক্স মাইনাছ 2 আৰু স্কোৱাৰ ৰুটৰ ভিতৰত এক্স মাইনাছ 2 হোল স্কোৱাৰ প্লাছ 2 স্কোৱাৰ প্লাছ চি বহাই দিলোঁ ক্লিয়াৰ হৈছে আৰু অলপ লিখিব পাৰোঁ চাবা লগ এক্স মাইনাছ 2 প্লাছ এই স্কোৱাৰ ৰুটৰ ভিতৰত যিখিনি আছে এইখিনি আমি ব্ৰেক কৰিব পাৰোঁ না এক্স মাইনাছ 2 হোল স্কোৱাৰ ব্ৰেক কৰিব পাৰোঁ তো এক্স মাইনাছ 2 হোল স্কোৱাৰ ব্ৰেক কৰি দিলে ঠিক আছে এক্স মাইনাছ 2 হোল স্কোৱাৰ যদি ব্ৰেক কৰি দিয়া তুমি চাবা এই ওপৰখিনি আহিব না এই লাইনৰ পৰা এইটো চোৱা এইখিনি এক্স মাইনাছ 2 হোল স্কোৱাৰ প্লাছ 2 স্কোৱাৰ এইটো যদি ব্ৰেক কৰা এইখিনি পাবা এইখিনি পোৱা গ'লে আমি কি পাম কুৱেশ্যনটো পাই যাম না নাই এই কুৱেশ্যনৰ যিটো আছে এক্স স্কোৱাৰ মাইনাছ 4x প্লাছ 8 তো ডাইৰেক্ট তাৰে পৰা লিখি দিবা এক্স স্কোৱাৰ মাইনাছ 4x প্লাছ 8 চ' এইখিনি এনচাৰ হৈ গ'ল ক্লিয়াৰ হৈছে এইখিনি এনচাৰ হৈ গ'ল ঠিক আছে তো এই টাইপৰ কুৱেশ্যনবিলাক
তোমাৰ যিটো মই লিখিলোঁ যে এই dx বাই ax স্কোৱাৰ প্লাছ bx প্লাছ c বা dx বাই স্কোৱাৰ ৰুট অফ ax স্কোৱাৰ প্লাছ bx প্লাছ c এই দুটা কুৱেশ্যনৰ এই ধৰণৰ তোমাৰ কৰিব লাগিব মেথডটো আৰু দুটা কৰি চাওঁ নেক্সট চাবা এক্সাম্পল ধৰি লোৱা dx আছে আৰু তলত আছে 2x স্কোৱাৰ মাইনাছ 3x প্লাছ 5 অলপ বেলেগ লৈছোঁ বাৰু 2x স্কোৱাৰ মাইনাছ 3x প্লাছ 5 এইবাৰ চাবা এটা আমি কি কৰিম চাবা বুজিবা ইয়াতে হ'ব তোমাৰ dx ডিভাইড বাই 2x আছে না তো আমি লিখিম √2x হোল স্কোৱাৰ লিখিলোঁ এতিয়া ফৰ্মুলা মতে টুৱাইছ এ বি টুৱাইছ এ লিখিলোঁ এতিয়া দিব লাগিব বি না এতিয়া বি কি দিলে তোমাৰ 3x মিলিব ইয়াতে তুমি কি মাল্টিপ্লাই কৰিলে 3x মিলিব তো চাবা 1/2 দিবই লাগিব আৰু ওপৰত 3 দিব লাগিব না তেতিয়া চোৱা 2 কেনসেল আৰু 3x থাকি যায় তাৰমানে 3/2 দিব লাগে তো 3/2 যে দিলা তাৰ লগে লগে ইয়াতে তোমাৰ আহিব 3/2 হোল স্কোৱাৰ দিবই লাগিব কাৰণ a স্কোৱাৰ প্লাছ সৰি a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ ফৰ্মত আনিব লাগে এইটো হ'ল a স্কোৱাৰ এইটো হ'ল b স্কোৱাৰ এইটো হ'ল 2ab টাৰ্ম তো a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলা আহি যাব না এতিয়া নেক্সট এইটো আমি প্লাছ কৰিলোঁ তো তাৰ কাৰণে মাইনাছ কৰিব লাগিব মাইনাছ মই স্কোৱাৰটো কৰি দিওঁ একেলগে হা এইটো 9 হ'ব আৰু এইটো হ'ব তোমাৰ 8 2√2 হোল স্কোৱাৰ কৰি দিলে 4 × 2 8 হয় চ' নেক্সট লাইন ক'ব পাৰিবা যে স্কোৱাৰ ৰুট অফ স্কোৱাৰটো নাই √2x মাইনাছ 3/2√2 হোল স্কোৱাৰ আৰু এইখিনি তুমি এলচিএম ল'ব লাগিব না এইখিনি এলচিএম ল'ব লাগিব তো আমি ধৰা প্লাছ কমন লৈছোঁ প্লাছ কমন ল'লে 8 × 5 40 মাইনাছ 9 তো কিমান হ'ল 31 চ' পাবা 31 dx ডিভাইড বাই √2x মাইনাছ 3/2√2 হোল স্কোৱাৰ আৰু এইখিনি পাবা 31 হয়নে নাই 31/8 তো 31/8ক তুমি লিখি দিওঁ ৰ'বা 31/8 এতিয়া আমি নেক্সট লাইনত যাম এতিয়া আমি ফৰ্মুলাত যাম ঠিক আছে এতিয়া ফৰ্মুলাত যাম কি যে √2x মাইনাছ 3/2√2 আমি ধৰি ল'ম z তেতিয়াহ'লে ডেৰিভেটিভ কৰিলে চাবা ডেৰিভেটিভ কৰি দিলে √2x আছে না তো √2xৰ ডেৰিভেটিভ 1 হৈ গ'ল তো বাকী থাকিব dx আৰু ইপিনে থাকিব dz চ' dxৰ ভেলুটো ক'ব পাৰিবা dz ডিভাইড বাই √2 আচলতে তোমাৰ এতিয়া xৰ লগত যিটো মাল্টিপ্লাই হৈ থাকে না সেইটোৱে আহিছে 1/√2 হিচাপত 1/a হিচাপত পিছত পাৰিলে মই শ্বৰ্টকাট দেখুৱাই দিম এইবিলাকৰো হা এইবিলাকৰ শ্বৰ্টকাট আছে তুমি ডাইৰেক্ট এনচাৰবিলাক ক'ব পাৰিবা তো ইয়াৰ পৰা ক'ব পাৰিবা dx মানে dz বাই √2 এইটো হ'ল z স্কোৱাৰ প্লাছ 31/8 আছে না তো 31/8ক তুমি লিখি দিবা যে স্কোৱাৰ ৰুট অফ 31/2√2 হোল স্কোৱাৰ হয় না 8 মানে কি 2√2 হোল স্কোৱাৰ বুজায় তোৰ ফৰ্মুলা মতে আহি গ'ল এতিয়া ইয়াৰ ফৰ্মুলাটো হৈছে 1/a tan ইনভাৰ্ছ x/a 1/a tan ইনভাৰ্ছ x/a প্লাছ c চ' এইখিনি পাবা 2√2 ডিভাইড বাই √31 আৰু এইখিনি হ'ব tan ইনভাৰ্ছ 2√2 ওপৰত মাল্টিপ্লাই হ'ব না আৰু জেডৰ ভেলুটো বহাই দিব লাগিব তো 2√2 আৰু জেড হৈ আছে √2x মাইনাছ 3/2√2 and divide by √31 plus c তো লাস্ট লাইন কৰি দিও 2√2 মাল্টিপ্লাই কৰি তো 2√2 ডিভাইড বাই √31 tan ইনভাৰ্ছ এটা 2√2 মাল্টিপ্লাই কৰিলে পাবা এটো পাবা 2√2 মাল্টিপ্লাই কৰিলে 4x এটো পাবা 3 আৰু ঠিক আছে তো 2 কেনসেল আৰু ডিভাইড বাই √31 প্লাস সো এখানে आंसर আহি যাব ক্লিয়ার হৈছে এইখিনি কৰিব লাগিব
ক্লিয়াৰ হৈছে? তো তোমাৰ যদি ইয়াতে যদি মাল্টিপ্লাই হৈ থাকে এক্স স্কোৱাৰৰ লগত কিবা যদি মাল্টিপ্লাই হৈ থাকে হা, তেতিয়া কি কৰিবা এইদৰে কৰিলে হ'ল। নাইবা তুমি কমন লৈ ক'ব পাৰিবা যে এক্স স্কোৱাৰৰ লগত 2 মাল্টিপ্লাই হৈ আছে, 2 কমন ল'ব পাৰিবা। কিন্তু কমন ল'লে এইটো অলপ বেছি মানে আৰু মানে টান লাগি যায়, তাৰমানে ইয়াতে কেলকুলেশ্যনটো বেছি হৈ যায়। কমন নোলোৱাকৈয়ে কৰিবা হা, কমন নোহোৱাকৈয়ে কৰিব পাৰিবা। তো এইদৰে কৰিলে হ'ল, হ'ব। তো নেক্সট মেথডত যাওঁ। এতিয়া তোমাৰ যদি ইয়াতে ৰুট অভাৰ দি দিয়ে, কুৱেশ্যনত যদি তোমাৰ ইয়াতে কৈ দিয়ে যে ইয়াতে ৰুট অভাৰ আছে, তো ইয়াতে ৰুট অভাৰ থাকি যাব, ইয়াতে ৰুট অভাৰ থাকি যাব, ৰুট অভাৰ থাকি যাব, ৰুট অভাৰ আহিব না। তো ৰুট অভাৰ অহাৰ লগে লগে ফৰ্মুলাটো অলপ চেঞ্জ হ'ব, কাৰণ তোমাৰ ৰুট অভাৰ জেড স্কোৱাৰ প্লাছ এ স্কোৱাৰৰ ফৰ্মুলা লাগি যাব তেতিয়া, ঠিক আছে। তো ৰুট অভাৰ থাকক নাথাকক একে হ'ব যাব, দুটা একে হয়, কেৱল মেথডটো তুমি চাবা আৰু এই 6টা ফৰ্মুলা মুখস্থ কৰিব লাগিব। এতিয়া নেক্সট মেথড লিখা, ইণ্টিগ্ৰেল অফ দ্য ফৰ্ম, ইণ্টিগ্ৰেল অফ দ্য ফৰ্ম লিখা যে ডিএক্স নহয় পি এক্স প্লাছ কিউ ডিএক্স ডিভাইড বাই লিখিবা স্কোৱাৰ ৰুট এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি অৰ পি এক্স প্লাছ কিউ ডিএক্স ডিভাইড বাই লিখিবা এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি, এই দুটা লিখা। এতিয়া এই ধৰণৰ কুৱেশ্যনবিলাক কৰিম যে ওপৰত থাকিব পি এক্স প্লাছ কিউ, ঠিক আছে, ওপৰত থাকিব পি এক্স প্লাছ কিউ, তাৰমানে লিনিয়াৰ হয়, আৰু তলত থাকিব কোৱাড্ৰেটিক, ছেকেণ্ড ডিগ্ৰী বুলি ক'ব পাৰা, ছেকেণ্ড ডিগ্ৰী পলিনমিয়েল হা, আৰু ওপৰত থাকিব লিনিয়াৰ পলিনমিয়েল। কিন্তু আগৰ কুৱেশ্যনত চোৱা, আগৰ কুৱেশ্যন কি আছিলে, ডাইৰেক্ট 1 আছিলে না। আগৰ কুৱেশ্যনত ওপৰত চোৱা ডেক্সৰ লগত কি আছিলে, 1 আছিল অনলি, ঠিক আছে। আগৰ কুৱেশ্যনবিলাকত 1 আছিলে, কিন্তু এইবাৰ কি হৈছে লিনিয়াৰ থাকিব, এইবাৰ লিনিয়াৰ পলিনমিয়েল, ৰৈখিক বহুপদবিলাক থাকিব। তো চাবা এটা এক্সাম্পল দিওঁ, চাবা এতিয়া এক্সাম্পল চাবা। এক্সাম্পল ধৰি লোৱা আছে টুৱাইছ এক্স মাইনাছ 3, তাৰ লগত আছে ডি এক্স, আৰু এইখিনি তলত দিয়া আছে যে এক্স স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ মাইনাছ ধৰি লোৱা টুৱাইছ এক্স প্লাছ 3, ধৰি লোৱা এইখিনি দিয়া আছে। তো এই কুৱেশ্যনটো যে দিয়া হ'ল ডাইৰেক্ট তোমাৰ কেইটো টাইপৰ হৈ আছে না, ছেকেণ্ড ইণ্টিগ্ৰেল টাইপৰ। তো ইয়াতে কৰিবা কি চাবা, বুজি লোৱা কৰিব লাগিব কি হা, মই এটা মেথড দেখুৱাই দিওঁ, সেই মেথডটো এপ্লাই কৰি যাবা। চাবা এক্স স্কোৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ 3 আছে, বুজিবা এক্স স্কোৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ 3 আছে। তো এক্স স্কোৱাৰ মাইনাছ টুৱাইছ এক্সৰ ডেৰিভেটিভ কৰাচোন কি হয়, এক্স স্কোৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ 3 ডেৰিভেটিভ কৰা, ডেৰিভেটিভ কৰিলে পাবা টুৱাইছ এক্স মাইনাছ 2, এইখিনি পোৱা যাব, টুৱাইছ এক্স মাইনাছ 2 ডেৰিভেটিভ কৰিলোঁ, ঠিক আছে। এতিয়া এই টুৱাইছ এক্স মাইনাছ 2ৰ লগত কিবা এটা মাল্টিপ্লাই কৰিব লাগিব, ঠিক আছে। কোনো এটা নাম্বাৰ মাল্টিপ্লাই কৰিবা, কনষ্টেণ্ট নাম্বাৰ, নাম্বাৰটো ফ্ৰেকশ্যনো হ'ব পাৰে, ঠিক আছে, যিকোনো ৰিয়েল নাম্বাৰ। তো ইয়াতে তোমাৰ ৰিয়েল নাম্বাৰ এটা মাল্টিপ্লাই কৰিব লাগিব, এইদৰে মাল্টিপ্লাই কৰিবা যাতে তোমাৰ এই যে টুৱাইছ এক্স টাৰ্ম আছে, টুৱাইছ এক্স এইটো যাতে মিলি যায়। আমাৰ কুৱেশ্যনত কি আছে, টুৱাইছ এক্স আছে না, তো ইয়াতে তুমি কি মাল্টিপ্লাই কৰিবা, 1 মাল্টিপ্লাই কৰিলেহে তুমি 1ৰ লগত টুৱাইছ এক্স মাল্টিপ্লাই কৰিলে টুৱাইছ এক্সটো মিলিব, ঠিক আছে, সেইকাৰণে 1 মাল্টিপ্লাই কৰিলোঁ হ'ল। এতিয়া চাবা 1ৰ লগত এইটোতো মাল্টিপ্লাই হ'ব, 1ৰ লগত 2 মাল্টিপ্লাই হ'ব, কিমান হ'ল -2, তো তাৰ লগে লগে আমি দিলোঁ +2, কেঞ্চেল হৈ গ'ল, -2 +2। আৰু কুৱেশ্যনত আমাৰ কি আছিলে -3। মেথডটো চাবা, ফাৰ্ষ্ট কৰিছোঁ ডেৰিভেটিভ কৰাৰ পিছত আমি কি কৰিলোঁ, এই যিখিনি টাৰ্ম পালোঁ তাৰ লগত আমি কিবা এটা ৰিয়েল নাম্বাৰ মাল্টিপ্লাই কৰিলোঁ, ঠিক আছে। মাল্টিপ্লাই কৰোঁতে এইদৰে মাল্টিপ্লাই কৰিবা যাতে আমাৰ কুৱেশ্যনত যিটো দিয়া আছে টুৱাইছ এক্স মাইনাছ 3 সেইটো আমি মিলাব পাৰোঁ, ক্লিয়াৰ হৈছে। তো ইয়াৰ পিছত তুমি লিখিবা যে টুৱাইছ এক্স মাইনাছ 2 আৰু এইখিনি হৈ আছে তোমাৰ -1 ডিভাইড বাই এক্স স্কোৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ 3 হ'ল। এতিয়া কাম হ'ব তোমাৰ, আৰু ডি এক্স কিন্তু আছে এইবিলাকত, ডি এক্স থাকিবই। এতিয়া তোমাৰ অলপ কাম হ'ব, চাই লোৱা। ইয়াৰ পৰা তুমি দুটা ইণ্টিগ্ৰেল বনাবা, এটা হ'ব টুৱাইছ এক্স মাইনাছ 2 ডি এক্স ডিভাইড বাই এক্স স্কোৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ 3, আৰু এটা হ'ব 1 ডিভাইড বাই এক্স স্কোৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ 3।
এইদৰে তুমি দুটা ইণ্টিগ্ৰেল বনাবা দুটা ইণ্টিগ্ৰেল কেনেকৈ বনাবা চোৱা বুজিবা যিটো তুমি ডিৰাইভেটিভ কৰি পাইছিলা টুৱাইছ এক্স প্লাছ টু সেইখিনি লৈ এটা আৰু বাকী যিবিলাক কনষ্টেণ্ট থাকে অনলি কনষ্টেণ্ট সেইটো লৈ এটা তাৰমানে এইটো পাৰ্টত তোমাৰ ওপৰত এক্স থাকিব লাগিব আৰু এইটো পাৰ্টত কোনো এক্স থাকিব নোৱাৰে ইয়াতে কোনো এক্স থাকিব নোৱাৰে ক্লিয়াৰ এতিয়া চাবা এতিয়া চাবা এইখিনি এই প্ৰথম ইণ্টিগ্ৰেলটো চোৱা এই এক্স স্কোৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ থ্ৰীৰ ডেৰিভেটিভ কৰিলে পাম টুৱাইছ এক্স মাইনাছ টু ওপৰত আছে তাৰমানে ফৰ্মটো এনেকুৱা হৈ আছে না চোৱাচোন ওপৰত তলত আছে এফ এক্স আৰু ওপৰত হৈ আছে এফ ডেছ এক্স ডি এক্স এইটো ফৰ্মত হৈ আছে না তলৰ যিটো ফাংচন আছে তাৰ ডেৰিভেটিভটো ওপৰত আছে চোৱা এক্স স্কোৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ থ্ৰী ইয়াৰ ডেৰিভেটিভ টুৱাইছ এক্স মাইনাছ টু ওপৰত আছে গতিকে ফৰ্মুলাটো ইয়াৰ নিচিনা হৈ আছে ইয়াৰ ফৰ্মুলা দিছিলোঁ লগ মড এফ এক্স হয় চ' আমি এইখিনি লিখি দিম লগ অফ মড এক্স স্কোৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ থ্ৰী ক্লিয়াৰ ডাইৰেক্ট আহি যাব এইটো ঠিক আছে এইটো ডাইৰেক্টলি লিখিবা নেক্সট মাইনাছ এতিয়া যে আমি এইটো যে কৰিম এই কুৱেশ্যনটোত আগৰ নিচিনা হৈ গ'ল এই আগত যিবিলাক কৰি আছিলোঁ ওপৰত ওৱান আছিলে এই প্ৰিভিয়াছ কুৱেশ্যন চোৱা এইটো চোৱা ডি এক্স ডিভাইড বাই হয় নাই ডি এক্স ডিভাইড বাই এই ধৰণৰ কুৱেশ্যন আহি গ'ল তো ছেকেণ্ড যিটো ইণ্টিগ্ৰেল পাবা সেইটো তোমাৰ আগৰ মেথডত আহি যাব তো আগৰ মেথডৰখিনি কৰিলে হ'ল ডি এক্স ডিভাইড বাই এক্স স্কোৱাৰ মাইনাছ টু ইণ্টু এক্স ইণ্টু ওৱান দিব লাগিব তাৰ লগে লগে ওৱান স্কোৱাৰ আৰু মাইনাছ ওৱান স্কোৱাৰ চ' আমি পাম লগ এক্স স্কোৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ থ্ৰী আৰু এইখিনি হ'ব ডি এক্স ডিভাইড বাই এক্স মাইনাছ ওৱান হোল স্কোৱাৰ আৰু বাকীখিনি হৈ আছে প্লাছ টু তো প্লাছ টুক তুমি লিখিব পাৰিবা প্লাছ ৰুট টু হোল স্কোৱাৰ চ' এইখিনি হ'ব লগ এক্স স্কোৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ থ্ৰী এইখিনিতো হৈয়ে গ'ল মাইনাছ এতিয়া হ'ব ডি এক্স ডিভাইড বাই চৰি ডি এক্স নহয় জেড ধৰিব লাগিব না তো জেড ধৰিলে এইটো হ'ব জেড স্কোৱাৰ ৰুট টু হোল স্কোৱাৰ আমি এটা ছাইডত লিখি দিম যে এক্স মাইনাছ ওৱানক আমি ধৰি লৈছোঁ জেড ডেট মিনছ ডি এক্স ইকুৱেল টু ডি জেড চ' ফৰ্মুলা লিখা লেফ্ট ছাইড কিন্তু হৈ গ'ল এইটো তোমাৰ ছেইম লিখি গ'লেই হ'ল ফৰ্মুলা লিখা এইটো ফৰ্মুলা কি আছিলে ডি এক্স বাই এক্স স্কোৱাৰ প্লাছ এ স্কোৱাৰ ফৰ্মুলা আছিলে ওৱান বাই এ টেন ইনভাৰ্ছ এক্স বাই এ তাৰমানে জেড বাই এ জেড মই ডাইৰেক্ট লিখি দিলোঁ জেড বাই এ তো এইখিনি এনচাৰ হৈ গ'ল তো এইখিনি কুৱেশ্যন তোমাক কৰিব লাগে বৰ্ড লেভেলৰ কুৱেশ্যন আহি থাকে হা 4 মাৰ্কছ থাকি যায় এইবিলাকত 4 মাৰ্কছ থাকে তুমি খালি মেথডটো মনত ৰাখিবা হা কুৱেশ্যনটো তোমাৰ ইয়াতে যিটো পলিনমিয়েল দিয়া হৈছে এক্স স্কোৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ থ্ৰী সেইটোতো যিকোনো দিব পাৰে কিন্তু তোমাৰ হ'ল মেথডটো মনত ৰাখিবা যে কেনেকৈ কৰিব লাগে মেথডটো চাবা কেৱল হ'ব এতিয়া এটা স্কোৱাৰ ৰুট থকা কৰি দিওঁ এটা স্কোৱাৰ ৰুট থকা কৰি দিওঁ চাবা এক্সাম্পল ডি এক্স ডিভাইড বাই ডি এক্স এটা লিখা থ্ৰাইছ এক্স প্লাছ ওৱান ডিভাইড বাই লিখা এক্স স্কোৱাৰ মাইনাছ 4x প্লাছ 5 ধৰি লোৱা ইয়াতে স্কোৱাৰ ৰুট আছে তো মেথড ছেম হ'ব ওপৰত আছে তোমাৰ লিনিয়াৰ তলত কোৱাড্ৰেটিক দিয়া হৈছে মানে ছেকেণ্ড ডিগ্ৰী দিয়া হৈছে চ' চাবা ফাৰ্ষ্ট এক্স স্কোৱাৰ মাইনাছ 4x প্লাছ 5 আছে ইয়াক প্ৰথমতে ডেৰিভেটিভ কৰিব লাগে তো টুৱাইছ এক্স পাম মাইনাছ 4 পাম লিখিলোঁ টুৱাইছ এক্স মাইনাছ 4 পোৱা যাব লিখা হ'ল ক্লিয়াৰ হৈছে এতিয়া মই কি কৈছিলোঁ ইয়াৰ লগত এটা ৰিয়েল নাম্বাৰ মাল্টিপ্লাই কৰিব লাগিব এতিয়া কি ৰিয়েল নাম্বাৰ মাল্টিপ্লাই কৰিলে থ্ৰাইছ এক্স মিলিব নিশ্চয় তোমাৰ 3/2 দিব লাগিব হয় না 3/2 দিব লাগিব কাৰণ 3/2 দিলেহে তুমি 2 কেঞ্চেল যাব আৰু এইখিনি তোমাৰ থ্ৰাইছ এক্স আহিব ক্লিয়াৰ হৈছে না কথাখিনি বুজিছা না চাবা আৰু একবাৰ দেখাই দিওঁ ফাৰ্ষ্ট তুমি ডেৰিভেটিভ কৰা টুৱাইছ এক্স মাইনাছ 4 পাবা ইয়াৰ লগত তুমি মাল্টিপ্লাই কৰি দিয়া 3/2 তে 2 কেঞ্চেল আৰু কি থ্ৰাইছ এক্স ৰৈ গ'ল হৈছে এতিয়া চাবা 3/2 লগতো 4 মাল্টিপ্লাই হ'ব তো 4 মাল্টিপ্লাই কৰিলে কিমান হয় 6 হয় না মাইনাছ 6 3/2 লগত 4 মাল্টিপ্লাই কৰিলে মাইনাছ 6 হয় তো সেই মাইনাছ 6ক আমি কি কৰিম ইয়াতে প্লাছ 6 কৰি দিম যাতে 6ও কেঞ্চেল যায় আৰু 1 থাকি যাব dx চ' ইয়াৰ পৰা তুমি কৰিব লাগিব দুটা ইণ্টিগ্ৰেশ্যন না এটা হ'ব টুৱাইছ এক্স মাইনাছ 4 এই টাৰ্মটো
ডিভাইড বাই এক্স স্কোৱাৰ মাইনাছ 4x প্লাছ 5 dx আৰু এই 3/2 সন্মুখত থাকিব কনষ্টেণ্ট হয় নেক্সট আৰু এটা হৈ আছে 6 + 1 7 তো সেই 7 লৈ আৰু এটা কৰিম dx ডিভাইড বাই স্কোৱাৰ ৰুট অফ এক্স স্কোৱাৰ মাইনাছ 4x প্লাছ 5 হৈ গ'ল এতিয়া মন কৰিবা তোমালোকৰ যে লাষ্ট ক্লাছবোৰত দিয়া হৈছিলে এটা ফৰ্মুলা দিয়া হৈছিল না যে তলত যদি স্কোৱাৰ ৰুট অফ এফ এক্স থাকে আৰু তাৰ ডেৰিভেটিভটো যদি ওপৰত থাকে তেতিয়া আমি এনচাৰ লিখিব পাৰোঁ 2√f(x) লিখিব পাৰোঁ তো ইয়াতে তুমি লক্ষ্য কৰা এই তলৰ পাৰ্টটো হৈছে √f(x) এই পাৰ্টটো হৈছে f(x) আৰু ওপৰত চোৱা তাৰ ডেৰিভেটিভ হয় x স্কোৱাৰৰ ডেৰিভেটিভ 2x 4xৰ ডেৰিভেটিভ 4 আমি তো সেইদৰেই বনাই লৈছিলোঁ না সুবিধাৰ কাৰণে চ' ইয়াতে আমি কি লিখিম 2√f(x) 2√f(x) এইখিনি লিখি দিলোঁ 2√f(x) বুজি পালা কেনেকৈ আহিল এই ফৰ্মুলা মতে আহিছে প্লাছ 7 এতিয়া চোৱা এই কুৱেশ্যনটো আগৰ নিচিনা হৈ গ'ল হয়নে আগত যিবিলাক কৈছিলা dx ডিভাইড বাই এইটো হ'ব এক্স স্কোৱাৰ মাইনাছ 2 × x × 2 প্লাছ 2 স্কোৱাৰ আৰু দিব লাগিব মাইনাছ 2 স্কোৱাৰ চ' এইখিনি পাবা এইখিনিতো হৈ গ'ল 3√x স্কোৱাৰ মাইনাছ 4x প্লাছ 5 2 কেঞ্চেল কৰি দিছোঁ 7 আৰু এইখিনি হ'ব dx ডিভাইড বাই x মাইনাছ 2 হোল স্কোৱাৰ আৰু এইখিনি হৈ আছে তোমাৰ প্লাছ 1 না তো বাকী হৈ গ'ল না এতিয়া z বহাই দিলে হৈ যাব ফৰ্মুলাত পৰি আছে না 4x প্লাছ 5 প্লাছ 7 এইখিনি হ'ব dz ডিভাইড বাই z স্কোৱাৰ প্লাছ 1 স্কোৱাৰ যদি তুমি x মাইনাছ 2 যদি z ধৰি লোৱা তেতিয়াহ'লে dx dzৰ ইকুৱেল আহি যায় চ' ফৰ্মুলা এপ্লাই কৰি দিবা তো ফৰ্মুলা মতে হ'ব ফৰ্মুলা মতে এইটো কি আছিলে লগ x প্লাছ √x স্কোৱাৰ প্লাছ a স্কোৱাৰ প্লাছ c এইটো ফৰ্মুলা আছিলে তো লাষ্ট লাইন জেডৰ ভেলু বহাই দিব লাগে তো জেডৰ ভেলু বহাই যাম এক্স স্কোৱাৰ মাইনাছ 4x প্লাছ 5 প্লাছ 7 লগ x মাইনাছ 2 প্লাছ x মাইনাছ 2 হোল স্কোৱাৰ প্লাছ 1 স্কোৱাৰ প্লাছ c আৰু এটা লাইন কৰিব পাৰোঁ না এইখিনি ব্ৰেক কৰি দিওঁ এক্স স্কোৱাৰ মাইনাছ 4x প্লাছ 5 প্লাছ 7 × লগ x মাইনাছ 2 প্লাছ তুমি এইখিনি যদি ব্ৰেক কৰা ঠিক আছে এইখিনি যদি ব্ৰেক কৰা তেতিয়া তোমাৰ কুৱেশ্যনটো আহি যাব কাৰণ কুৱেশ্যনৰ পৰাই আমি বনাইছিলোঁ তো আমি পাম প্লাছ √x স্কোৱাৰ মাইনাছ 4x প্লাছ 5 প্লাছ এই লাইনটো তুমি ডাইৰেক্ট কুৱেশ্যনৰ পৰাই লিখিব পাৰিবা কাৰণ x মাইনাছ 2 হোল স্কোৱাৰ প্লাছ 1 স্কোৱাৰ আমি বনাইছিলোঁ ক'ৰ পৰা বনাইছিলোঁ তুমি লক্ষ্য কৰা ইয়াৰ পৰা এইখিনি চোৱা x স্কোৱাৰ মাইনাছ 4x প্লাছ 5ৰ পৰা বনাইছিলোঁ তো সেই হিচাপত তুমি ইয়াতে x স্কোৱাৰ মাইনাছ 4x প্লাছ 5 লিখি দিব পাৰিবা তো এইদৰে তোমাৰ এই ধৰণৰ কুৱেশ্যনবিলাক ছল্ভ হ'ব হা তো 7.4 এক্সাৰচাইজটো এতিয়া তোমালোকে কৰিব পাৰিবা ঠিক আছে 7.4 এক্সাৰচাইজটো তোমালোকে এতিয়া পাৰিবা গোটেইকেইটা কুৱেশ্যনেই পাৰিবা কৰি চাবা ঠিক আছে 7.4ৰ যিমানকেইটা কুৱেশ্যন আছে গোটেইকেইটা তোমালোকে এতিয়া কৰি যাবা মুঠতে একবাৰ ছল্ভ কৰি থৈ দিয়া চাবা এই যিটো পাৰ্ট দিয়া হৈ আছে এই পাৰ্টটো আৰু নেক্সটত চাবই নালাগে ফৰ্মুলাকেইটা মুখস্থ হৈ যাব কাৰণ বাৰে বাৰে এপ্লাই হ'ব ঠিক আছে ফৰ্মুলাকেইটা মুখস্থ হৈ যাব তো তোমালোকে কৰা আজি কৰিবা আৰু নেক্সট ক্লাছত মই 7.4ৰ এক্সাৰচাইজখিনি ভিডিঅ' বনাই দিম তোমালোকে মিলাই চাবা পিছত কিন্তু নিজে কৰা ট্ৰাই কৰি লোৱা একবাৰ ট্ৰাই কৰি লোৱা তাৰপিছতে তুমি ভিডিঅ'টো চাবা অ'কে দিয়া থেংক ইউ আজি হ'ব